মোৰ পৰিযায় এতিয়া নাই মোৰ লগত। গতিময় জীৱনৰ আৰডাল হেৰাই গ'ল, কোনো নাই কাষত হেৰুৱাখিনি বিচাৰি দিবলৈ। এছাতি মলয়াৰ দৰে আহিছিল আৰু আঁতৰি গ'ল পচোৱা ৰূপ লৈ মোৰ যন্ত্ৰণাক নেওচি। কিয় আঁতৰি গ'ল মোৰ জীৱনৰ পৰা নীৰৱে? কাক দোষ দিম, নিজক নে ভাগ্যক? বিগত কেইমাহ যেন একেধাৰে চলি থকা উৎসৱৰ অন্ত পৰিল। সকলোবোৰ সেৰেঙা হৈ পৰিল জীৱনৰ তাইহীনতাৰ বাবে। আজি মই সঁচাকৈয়ে অনুতপ্ত। তাইক ভালপোৱা কথা কোৱাই নহ'ল যে কিমান ভাল পাওঁ তাইক। তাইৰ প্ৰতিটো কথাই কিমান প্ৰভাৱ পেলায় মোৰ জীৱনত। সময়ৰ প্ৰবাল সোঁতে আহি আজি আঁতৰাই নিলেহি তাইক বহু দূৰণিলৈ। গুচি গ'ল তাই, মাথো ৰৈ গ'ল মনতে নীৰৱে সাঁচি থোৱা কাজল ৰঙী চকুজুৰিৰ এখনি ভাৱনাৰ সাগৰ, য'ত প্ৰতিক্ষণে মই উঠি ভাহি ফুৰিব পাৰোঁ দূৰ দিগন্তলৈ। আশা থাকিল ভগৱানে যাতে মোৰ প্ৰাপ্তিৰ সুখখিনিও আৱশ্যক হ'লে তাইক দিয়ে।